প্ৰথমতে চাওক ফ্ৰেণ্ডসকল, আপোনালোকে মোৰ হাতত দেখিবলৈ পাইছে অৰুণোদয় 3.0 ফৰ্মখন আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে, এপ্লিকেশ্যন ফৰ্ম। আৰু ৰেচন কাৰ্ড থকা প্ৰত্যেকটো পৰিয়ালে কিন্তু এনেকুৱাকৈ এখন ফৰ্ম লাভ কৰিব। আৰু এই ফৰ্মটোৰ জৰিয়তে কিন্তু জানুৱাৰী মাহৰ পৰা প্ৰত্যেকটো মাহতে 3100 টকা লাভ কৰিব, 3100 টকা লাভ কৰিব। আৰু এই ফৰ্মটো হ'ল অৰুণোদয় আঁচনিৰ ফৰ্ম। আপোনালোকে নিশ্চয় থাম্বনেইলটো চাই বুজি পাইছে। চ' আপোনালোকে যদি এতিয়ালৈকে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰা নাই বা আপুনি ৰেচন কাৰ্ডৰ হিতাধিকাৰী হয়, তেনেক্ষেত্ৰত কিন্তু আপোনালোকৰ বাবে এই সুবিধাটো দিয়া হৈছে। গতিকে আপোনালোকে এতিয়া আপোনালোকৰ পঞ্চায়তৰ পৰা বা আপোনালোকৰ BCDCৰ পৰা অৰুণোদয় আঁচনিৰ ফৰ্ম সংগ্ৰহ কৰিব পাৰিব, অথবা আপোনালোকক মই ফৰ্মটো প্ৰভাইড কৰি দিম। আপোনালোকে সেই ফৰ্মটো ডাউনলোডিং কৰি প্ৰিণ্ট আউট কৰিও কিন্তু আপোনালোকে ফিল আপ কৰি জমা দিব পাৰিব, ঠিক আছে। তো গতিকে প্ৰথমতে মই আপোনালোকক দেখুৱাইছোঁ যে আপোনালোকে যদি অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব বিচাৰে, তেনেক্ষেত্ৰত আপোনালোকে ফৰ্মটো কেনেকৈ ফিল আপ কৰিব পাৰিব। আৰু ভিডিঅ'ৰ শেষত মই আপোনালোকক জনাই দিম যে আচলতে আপোনালোকে ফৰ্মটো কেনেকৈ ডাউনলোডিং কৰিব পাৰিব। আৰু ফৰ্মটোৰ লিংক মই আপোনালোকক প্ৰভাইড কৰি দিম, আপোনালোকৰ টেনশ্যন নাই, আপোনালোকে ফৰ্মটো অতি সহজতে ডাউনলোডিং কৰিব পাৰিব। এতিয়া বলক মই আপোনালোকক জনাই দিছোঁ আপোনালোকে কেনেকৈ ফৰ্মটো ফিল আপ কৰিব পাৰিব। চ' ফ্ৰেণ্ডসকল, অৰুণোদয় 3.0 এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে কেনেকৈ ফিল আপ কৰিব, এতিয়া মই আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। লগতে যদি আপোনালোকৰ এই ফৰ্মখন প্ৰয়োজন হয়, তেনেক্ষেত্ৰত নিশ্চয় ভিডিঅ'টোৰ কমেণ্টত জনাই দিব। আৰু ভিডিঅ'টোৰ শেষত মই আপোনালোকক জনাম যে আপোনালোকে ফৰ্মটো কেনেকৈ লাভ কৰিব বা ক'ত পাব। এতিয়া চাওক, ফৰ্মখন আপোনালোকে কেনেকৈ ফিল আপ কৰিব লাগিব। প্ৰথমতে ওপৰফালে দেখিবলৈ পাব এপ্লিকেশ্যন ফৰ্ম অৰুণোদয় 3.0। আৰু আপোনালোকে কিন্তু এইখন ফৰ্ম ফিল আপ কৰিবলৈ পোনপ্ৰথমতে আপোনালোকৰ এখন পাছপোৰ্ট চাইজৰ ফটো প্ৰয়োজন হ'ব, ঠিক আছে। আপোনালোকে এইখন ফৰ্ম এই ফৰ্মত ফটোখন লগাই ল'ব পোনপ্ৰথমতে, অৰ্থাৎ যোনজন ব্যক্তিৰ বাবে এপ্লিকেশ্যন কৰিব সেইজন ব্যক্তিৰ ফটো আপোনালোকে ইয়াতে লগাব লাগিব। তো ইয়াতে চাওক, প্ৰথম যিটো কুৱেশ্যন বা প্ৰথম যিটো কলম ইয়াতে আছে, সোধা হৈছে আৰ ইউ এন এক্সিষ্টিং বেনিফিচিয়াৰী আণ্ডাৰ অৰুণোদয় স্কিম। চ' আপুনি যদি আগৰ পৰা অৰুণোদয় আঁচনিৰ টকা পাই আছে, তেনেক্ষেত্ৰত আপুনি ইউজ কৰিব, অন্যথা কিন্তু আপোনালোকে নো টিক কৰি দিব। ইয়াতে আপোনালোকে খালী বাকচ দেখিব পাইছে, ইয়াতে আপোনালোকে দিব লাগিব। তাৰপিছত ইয়াতে সোধা হৈছে ৰেচন কাৰ্ড নাম্বাৰ। আৰু আপোনালোকে সকলোৱে জানে যে যিসকলে নেকি অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব, সেইসকলৰ কিন্তু ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক। যদি ৰেচন কাৰ্ড নাথাকে, তেনেক্ষেত্ৰত কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ বাবে এপ্লিকেশ্যন কৰিব নোৱাৰিব। আৰু ইয়াতে কৈছে ৰেচন কাৰ্ড নাম্বাৰ, অৰ্থাৎ আপোনালোকৰ যিখন ৰেচন কাৰ্ড নাম্বাৰ আছে, আপোনালোকে সেই ৰেচন কাৰ্ডৰ নাম্বাৰটো আপোনালোকে এই বাকচত বহাই দিব, যি বাকচ দেখিবলৈ পাইছে। তাৰপাছত ইজিলি আপোনালোকে দেখিবলৈ পাইছে আপোনালোকৰ ডিষ্ট্ৰিক্ট নেম, আপোনালোকে ডিষ্ট্ৰিক্টৰ নেমটো দিব লাগিব। তাৰপিছত ইয়াতে দেখিবলৈ পাইছে LIC নেম, আপোনালোকে বিধানসভা সমষ্টিৰ নেমটো দি দিব। তাৰপিছত ইয়াতে এপ্লিকেণ্ট ডিটেইলছ দিবলৈ দিছে। নাম্বাৰ 1ত এপ্লিকেণ্ট ডিটেইলছ। তো প্ৰথমতে আছে ইয়াতে এপ্লিকেণ্ট, অৰ্থাৎ যোনজন মানুহৰ বাবে আপোনালোকে এপ্লাই কৰিব, সেইজন মানুহৰ প্ৰথম নেম দিব লাগিব। প্ৰথম বাকচত আপোনালোকে কেপিটেল লেটাৰত এটা এটাকৈ লিখিব লাগিব, অ'কে। তাৰপিছত ইয়াতে দেখিবলৈ আছে মিডিল নেম, আপোনালোকৰ যদি মিডিল নেম আছে দিব, অন্যথা নিদিলেও হ'ব। তাৰপিছত ইয়াতে আছে লাষ্ট নেমটো আপোনালোকে 3 নম্বৰ বাকচত বহাব লাগিব। এতিয়া আহি গৈছে কেয়াৰ অফ অব্লিক ৱাইফ অফ অব্লিক ডটাৰ অফ। আপোনালোকে যিটো বাকচ দেখিবলৈ পাইছে কেয়াৰ অফ অব্লিক ডটাৰ অফ, অৰ্থাৎ CO অৰ WO অৰ DO। তো আপোনালোকে যিসকল নেকি কেয়াৰ অফ দিব বিচাৰে, তেনেক্ষেত্ৰত COত আপোনালোকে টিক লগাই দিব, আপোনালোকে কেয়াৰ অফত ইয়াতে দিব। আৰু যদি ৱাইফ অফ, অৰ্থাৎ আপুনি যদি বিবাহিত মহিলা হয়, তেনেক্ষেত্ৰত আপোনালোকে 2 নম্বৰ বাকচ যিটো অপশ্যন আছে, যিটো WO/O, আপোনালোকে ৱাইফ অফ এইটোত দিব। তাৰপিছত ইয়াতে নামটো দিব। আৰু অবিবাহিত মহিলাসকলৰ ক্ষেত্ৰত DO, অৰ্থাৎ ডটাৰ অফ, এই অপশ্যনটো টিক লগাব আৰু ইয়াতে ফাদাৰ্ছৰ নেমটো দিব লাগিব। তাৰপিছত আহি গ'ল ইয়াতে জেণ্ডাৰ, আপোনালোকে জেণ্ডাৰ দিব লাগিব, মেল ফিমেল। আপোনালোকে এইটো ইজিলি সকলোৱে বুজি পাব, মেল হ'লে মেল, ফিমেল হ'লে ফিমেল। তাৰপিছত ইয়াতে আছে ডেট অফ বাৰ্থ, ডেট অফ বাৰ্থটো ইয়াতে আপোনালোকে দি দিব বাকচত। প্ৰথমতে ডেট থাকিব, মান্থ এণ্ড ইয়াৰ আপোনালোকে দিব লাগিব। এতিয়া আহি গ'ল এপ্লিকেশ্যন কৰা ব্যক্তিজনৰ এড্ৰেছ দিব লাগিব, ঠিক আছে। তো প্ৰথমতে চাওক, আপোনালোকে দিব হৈছে এড্ৰেছ ডিটেইলছ। এড্ৰেছ ডিটেইলছত প্ৰথমতে ব্লক নেম বা ULB নেম, যিসকল টাউনত বসবাস কৰে, MSC নেম আপোনালোকৰ যোনটো হয় সেইটো আপোনালোকে দিব লাগিব। তাৰপিছত দ্বিতীয় অপশ্যনটোত আহিছে আপোনাৰ GP নেম বা BCDC নেম বা BDC নেম, ৱাৰ্ড নাম্বাৰ আপোনালোকৰ যোনটো হয়, আপোনালোকে ৱাৰ্ড নেম আপোনালোকৰ যোনটো হয়, আপোনালোকে সেইটো কিন্তু ইয়াতে দিব লাগিব। গাঁও পঞ্চায়ত বা আপোনালোকৰ BCDC নেম আপোনালোকে যিটো হয়, আপোনালোকে সেই হিচাপত দিব লাগিব। তাৰপিছত ইয়াতে আহিছে ভিলেজ নেম। এতিয়া এই 3 নম্বৰ বাকচত আপোনালোকে কিন্তু আপোনালোকৰ নিজৰ গাঁওখনৰ নাম ধুনীয়াকৈ লিখি দিব। লোকেলিটি বা লেণ্ডমাৰ্ক, আপোনালোকে লোকেলিটি দিব। আপোনালোকৰ ওচৰে পাঁজৰে যদি ডাঙৰ কোনো অনুষ্ঠান আছে, স্কুল থাকিব পাৰে বা মানে আপোনালোকৰ বজাৰ এখন থাকিব পাৰে বা তেনেকুৱাকৈ মন্দিৰ থাকিব পাৰে, মছজিদ থাকিব পাৰে, যি আছে আপোনালোকে এইটো ইয়াতে লেণ্ডমাৰ্ক হিচাপে দিব। বা আপোনালোকৰ
যদি তেনেকুৱা ৰাস্তা পথ থাকে পদৰ নাম দিলেও হ'ব তাৰপিছত ইয়াত আছে মোবাইল নাম্বাৰ ইয়াতে আপোনালোকৰ মোবাইল নাম্বাৰ দিব যোনজনৰ বাবে এপ্লিকেশ্যন আছে মোবাইল নাম্বাৰটো দিব আৰু মোবাইল নাম্বাৰটো যেটো নেকি মোবাইল নাম্বাৰ চলি আছে হোসল মোবাইল নাম্বাৰ এটা দিব তাৰপিছত ইয়াতে আহি গ'ল পিন কোড আপোনালোকে সকলোৱে পিন কোডটো জানে এণ্ড ইয়াতে হাউচ নাম্বাৰ দিব লাগিব আৰু শেষত আপোনালোকে দেখুৱাইছে পুলিচ ষ্টেচন আৰু আপোনালোকৰ শেষত থানাৰ নামটো আপোনালোকে বহাই দিব ওকে তো প্ৰথম পেজত এইখিনি ডিটেইলছ দিব লাগিব আৰু দ্বিতীয় পেজত কি দিব লাগিব সেইখিনি দেখুৱাই আছোঁ আপোনালোকে দ্বিতীয় পেজত কিছু ডিটেইলছ দিব লাগিব যিসমূহ আপোনালোকে ভালকৈ বুজি লৈ তাৰপিছত দিব 3 নম্বৰ দেখিবলৈ আছে প্ৰায়োৰিটি হাউচ হোল্ড ইয়াতে দেখিবলৈ আছে প্লিজ টিক দিবলৈ দিছো অৰ্থাৎ আপোনালোকে ইয়াতে টিক দিব লাগিব তো এই যে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব ইয়াতে কিছুমান মানে কেটেগৰি দি আছে এতিয়া আপুনি যে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব আপুনি কোনটো কেটেগৰিত পৰে বা আপুনি কোনটো কেটেগৰিৰ পৰা বিলং কৰে আপোনালোকে কিন্তু ইয়াৰ পৰা হেতু সিলেক্ট কৰিব লাগিব ঠিক আছে ইয়াৰ পৰা এই যে বাকচ দেখিবলৈ পাইছে কেইবাটা অপচন আছে ইয়াৰ পৰা আপোনালোকে যিকোনো এটা দিব পাৰিব ইয়াতে প্ৰথমটো আছে উইন্ডো S45+ তাৰপিছত আছে দিব্যাংগজন উইন্ডো মানে আপোনালোকে জানে বিধৱা মহিলা আৰু দিব্যাংগজন মানে যিসকল নেকি কোনা কুৰা লেংৰা আছে সেইসকলৰ তাৰপিছত ইয়াতে আছে ডাইভোৰ্স ওমেন S45+ আৰু যিসকল নেকি ডাইভোৰ্স হোৱা মহিলা আছে সেইসকলৰ 3 নম্বৰ অপচন তাৰপিছত আছে ওমেন AAY বেনিফিচিয়াৰী অৰ্থাৎ AAY কাৰ্ড এটা আছে আপোনালোকে জানে ৰেশন কাৰ্ড এটা আছে যেটো হল AAY কাৰ্ড থাকে তো যদি আপোনালোকে AAY কাৰ্ডৰ মহিলা হয় তেনেক্ষেত্ৰত আপোনালোকে এই বাকচত টিক লাগাব তাৰপিছত ইয়াত আছে আনমেৰিড ওমেন S45+ যদি আপুনি অবিবাহিত মহিলা হয় আৰু 45+ এজ হৈ গৈছে তেনেক্ষেত্ৰত সেইসকলৰ বাবে 5 নম্বৰ বাকচ বা 5 নম্বৰ অপচন ৰেজিষ্টাৰ্ড ওমেন লিভিং ইন গভৰ্ণমেণ্ট ৰেজিষ্টাৰ্ড ওল্ড এজ হোম ইনষ্টিটিউট আৰু এই যেটো বাকচ দেখিবলৈ আছে ইয়াতে আপোনালোকে দিব লাগিব সেইসকলক যিসকল নেকি ওল্ড এজ হোম অৰ্থাৎ যিসকলে বৃদ্ধাশ্ৰমত থাকে বা কোনো ইনষ্টিটিউট থাকে যিসকল নেকি তেনেকুৱা বয়স হৈছে মানে বয়সীয়াল মহিলা সেইসকলৰ ক্ষেত্ৰত এই বাকচটো আপোনালোকে দিব লাগিব তাৰপিছত এই বাকচত ওমেন হাউচ কম্পেনচাইড হাউচ হোল্ড ইনকাম লেছ দেন 2 lakhs এনুৱেল আৰু এই বাকচটোত অৰ্থাৎ তেনেকুৱা পৰিয়ালৰ পৰা যদি আপোনালোকে বিলং কৰে যেটো পৰিয়ালে নেকি এনুৱেল ইনকাম অৰ্থাৎ বছৰি ইনকাম 2 লাখত কম সেইসকলে দিব পাৰিব তাৰ যেটো আছে ৰেজিষ্টাৰ্ড ওমেন লিভিং অন এলাম আপোনালোকৰ যদি এলন এনেকুৱা আছে আপোনালোকে হেতু দিব পাৰে তাৰপিছত ইয়াতে আপোনালোকে এই ডিটেইলছসমূহ দিয়াৰ পিছত আহি গ'ল আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়সমূহ দিবলগীয়া হেতু হল আপোনালোকৰ বেংক ডিটেইলছ আপোনালোকে কিন্তু বেংক ডিটেইলছ দিব লাগিব তো 4 নম্বৰত দেখিবলৈ আছে বেংক একাউণ্ট ডিটেইলছ অফ দা এপ্লিকেন্ট যিজনৰ বাবে এপ্লিকেশন কৰি আছে সেইজনৰ বেংক একাউণ্ট ডিটেইলছ আপোনালোকে দিব লাগিব তো প্ৰথমত আছে একাউণ্ট নাম্বাৰ বেংক একাউণ্ট নাম্বাৰ আপোনালোকে প্ৰথম বাকচত দিব তাৰপিছত বেংক নেম অৰ্থাৎ আপোনালোকে যোনটো বেংকৰ একাউণ্ট দিছে সেই বেংকৰ নাম দিব লাগিব যেনেকৈ ষ্টেট বেংক সেন্ট্ৰেল বেংক কানাড়া বেংক এক্সিছ বেংক আপোনালোকৰ যোনটো বেংক হয় আপোনালোকে হেতু দিব পাঞ্জাব বেংক তাৰপিছত বেংক ব্ৰাঞ্চ নেম আপোনালোকৰ বেংকৰ ব্ৰাঞ্চৰ নাম আপোনালোকে য'ত একাউণ্ট কৰিছে তাতে সুধিলে জানিব পাৰিব লগতে আপোনালোকৰ পাছবুকখনতো কিন্তু পাই যাব বেংকৰ বহীখনত পাই যাব আৰু IFSC কোড যেটো দেখিছে এটো কিন্তু আপোনালোকৰ বেংকৰ পাছবুকখনতে পাব আপোনালোকে তাৰ পৰা দিব লাগিব তাৰপিছত বেংক পাছবুক ফ্ৰন্ট পেজ এটাচ আপোনালোকৰ যিখন কি বেংক পাছবুক আছে সেইখন আপুনি ফটোষ্টেট কৰি এইখন ফৰ্মৰ লগত গাঠি দিব বিচাৰে নাই অৰ্থাৎ এটাচ কৰিব বিচাৰে নাই আপোনালোকে কি কৰিব ইয়েস কৰিব আৰু আপোনালোকৰ বেংকৰ পাছবুকখন কি কৰিব ফটোষ্টেট মাৰি দি দিব ঠিক আছে আপোনালোকৰ ক্ষেত্ৰত বহুত ভাল হ'ব আৰু ইয়াতে এটা 5 নম্বৰত কনসাৰ্ন এণ্ড সেলফ ডিক্লাৰেশ্যন আছে ইয়াতে কিন্তু আপোনালোকক কোৱা হৈছে যে আপোনালোকৰ আধাৰ কাৰ্ডৰ সৈতে মোবাইল নম্বৰ যিখন লিংক আছে বা বায়োমেট্ৰিক কিন্তু আপোনালোকে দিব লাগিব তো এটো পিছত ল'ব ইয়াতে চাওক মাই আধাৰ নাম্বাৰ ইজ ইয়াতে এই যে বাকচ দেখিব আছে ইয়াতে কিন্তু আপোনালোকে আধাৰ কাৰ্ডৰ নাম্বাৰ দিব লাগিব তাৰপিছত ইয়াতে দ্বিতীয় নম্বৰ আৰু এটা কনসেপ্ট আছে যে কৈছে আপুনি এজন ভোটাৰ হয় নে নহয় আপোনালোকৰ ভোটাৰ আইডি কাৰ্ডখন লাগিব আৰু মাই ইপিক নাম্বাৰ অৰ্থাৎ আপোনালোকৰ ভোটাৰ আইডি কাৰ্ডৰ নাম্বাৰ এই যেটো দেখিবলৈ পাইছে বাকচ ইয়াতে আপোনালোকে দিব লাগিব ঠিক আছে তাৰপিছত ইয়াতে সেলফ ডিক্লাৰেশ্যন সাইন আপোনালোকে দেখিব আছে ইয়াতে আপোনালোকে ইয়েস কৰিব বাকচত ইয়েস কৰিব আৰু আপোনালোকে ডিক্লাৰেশ্যন নিশ্চয় দেখিব আছে সো এই যে বাকচ দেখিবলৈ পাইছে ইয়াতে কিন্তু আপোনালোকে কি কৰিব লাগিব সিগনেচাৰ কৰিব অথবা আপোনালোকে থাম্ব দিব পাৰিব অৰ্থাৎ আপোনালোকে টিপছ হৈও দিব পাৰিব তো আপোনালোকে এই দুখন ফৰ্ম ফিল আপ কৰাৰ পিছত আৰু এখন সেলফ ডিক্লাৰেশ্যন ফৰ্ম আছে সেইখনো কিন্তু আপোনালোকে পূৰণ কৰিব লাগিব নিশ্চয় দেখিবলৈ আছে অৰুণোদয় 3.0 সব ঘোষণা ইয়াতে কিন্তু আপোনালোকে যিখন ফৰ্ম দেখিবলৈ পাইছে এইখন ফৰ্ম আপোনালোকে ফিল আপ কৰিব লাগিব এটো একদম সহজ ফৰ্ম ইয়াতে আৰু বিশেষ ক'বলগীয়া নাই তো প্ৰথমতে নাম আহিব আবেদনকাৰী তাৰ পিছত ইয়াতে বয়স আহিব এনেকৈ গাঁৱৰ নাম আহিব ৰেশন কাৰ্ডৰ নাম্বাৰ আহিব এই ডিটেইলছসমূহ আপোনালোকে দিব লাগিব আৰু ইয়াতে যিসমূহ ডিটেইলছ আপোনালোকে দেখিবলৈ পাইছে সেইসমূহ আপোনালোকে দিব লাগিব আৰু ইয়াতে বিশেষ একো নাই
আৰু হিতাধিকাৰীৰ নাম ইয়াতে শেষত আহিব আৰু তাৰিখ স্থান এনেকৈ এইখন ফৰ্ম দি আপোনালোকে চহী কৰিব লাগিব এইখন ফৰ্মত বিশেষ একো নাই তো আশা কৰিছোঁ আপোনালোকে নিশ্চয় বুজি পাইছে যে অৰুণোদয় আঁচনিৰ 3.0 যিখন ফৰ্ম সেইখন ফৰ্ম কেনেকৈ ফিল আপ কৰিব পাৰিব সো যদি জানিব ভাল পালে নিশ্চয় লাইক এণ্ড কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব ইয়াৰ লগতে যদি আপোনালোকৰ কোনো ধৰণৰ প্ৰবলেম হৈছে ফৰ্মখন ফিল আপ কৰিবলৈ বা বুজি পাবলৈ নিশ্চয় কমেণ্টত জনাবলৈ পাহৰি নাযাব আশা কৰিছোঁ আপোনালোকে নিশ্চয় দেখা পালে যে অৰুণোদয় 3.0 ফৰ্ম এইখন ফৰ্ম কেনেকৈ ফিল আপ কৰিব সেই বিষয়ে নিশ্চয় জানিব পাৰিলে এতিয়া কথা হ'ল যে আপোনালোকে এইখন ফৰ্ম ক'ৰ পৰা লাভ কৰিব চাওক ফ্ৰেণ্ডসকল প্ৰথমতে আপোনালোকে এইখন ফৰ্ম ল'ব পাৰিব আপোনালোকৰ গাঁও পঞ্চায়ত বা আপোনালোকৰ বিচিডিচিৰ পৰা আপোনালোকে যোগাযোগ কৰিব যে বৰ্তমান ফৰ্ম দি আছে নাই কিছু ডিষ্ট্ৰিক্টত ইতিমধ্যে ফৰ্ম দিছে ফৰ্ম ফিল আপ কৰি মানুহে জমা দিছে কিছু সংখ্যক ডিষ্ট্ৰিক্টত দিয়া নাই সো আপোনালোকে যদি এতিয়ালৈকে ফৰ্মখন পোৱা নাই তেনে ক্ষেত্ৰত আপোনালোকে যোগাযোগ কৰিব পাৰে